নমস্কাৰ নিকু এণ্ড গাৰ্গী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ টেষ্টি চাটনি এখন। এনেদৰে বনাই খাবচোন, বহুতেই ভাল লাগে। তিলৰ লগত নৰসিংহ আৰু মচন্দৰী চাটনি লৈ আহিছোঁ আপোনালোকলৈ। নৰসিংহ আৰু মচন্দৰীখিনি আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো উপকাৰিতা নহয় জানো। তিলৰ লগত চাটনি সৰ্বসাধাৰণে খোৱাই হয়। এনেদৰে খাই চাবচোন দেই, বহুতেই ভাল লাগে। নৰসিংহ আৰু মচন্দৰীয়ে আমাৰ পাকস্থলীৰ কাৰণে বহুতেই ভাল। নৰসিংহ পাত আমাৰ চুলিৰ কাৰণে ভাল। এইফালে মই ধুই লৈছোঁ ধুনীয়াকৈ তিলখিনি। এয়া মই মান ধনিয়া পাত লৈছোঁ, মচন্দৰী লৈছোঁ, নৰসিংহ, আদা এটুকুৰা, নহৰু কেইফুটামান, জলকীয়া দুটা লৈছোঁ। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। এতিয়া মই গেছটো অন কৰি কেৰাহীখন পাতি ল'ম তিলকেইটা ভাজি ল'বৰ কাৰণে। এয়া চাওক, পাতি লৈছোঁ। তিলবোৰ ভাজি ল'ম অকণমান। নৰসিংহ পাতে খজুৱতি বা ঘাঁ এইবোৰত দাগত নৰসিংহ পাত পেষ্ট কৰি সানিলে দাগ নাইকিয়া হয়। নৰসিংহ পাতে চকুৰ দৃষ্টি বজাই ৰখাত নৰসিংহ পাতে সহায় কৰে। ঠিক তেনেদৰে মচন্দৰীটো আইৰণ পোৱা যায় বুলি জানো, সেয়েহে ই পুষ্টিকৰ খাদ্য। তেজ গ্ৰহণীৰ কাৰণে ভাল। মচন্দৰী শাকে পেটৰ বিষ ভাল কৰে। মচন্দৰী খালে বেক্টেৰিয়াৰ লগত যুঁজ দিব পাৰে। চাওকচোন, দুয়োবিধ শাকেই আমাৰ স্বাস্থ্যৰ কাৰণে কিমানেই ভাল নহয়নে। যদি আমি মাজে সময়ে এনেদৰে চাটনি বনাই খাবই লাগে। এয়া চাওক, ধুনীয়াকৈ গেছটো অফ কৰি দিছোঁ। এটা দুটা ফুটিছে। মই আগতীয়াকৈ তিলখিনি গ্ৰেইণ্ড কৰি ল'লোঁ। গোটেইবোৰ যদি লগতে গ্ৰেইণ্ড কৰা হয় তেতিয়াহ'লে তিলখিনি ভালদৰে গ্ৰেইণ্ড নহয়, যিহেতু সেইকাৰণে মই আগতীয়াকৈ তিলখিনি গ্ৰেইণ্ড কৰি ল'লোঁ। এতিয়া ল'ম এই নৰসিংহ মচন্দৰী, এইবোৰ গ্ৰেইণ্ড কৰি ল'ম। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি ল'ব। ইয়াত অকণমান পানী দিম। এয়া চাওক, গ্ৰেইণ্ড কৰা হৈ গৈছে। আগতীয়াকৈ গ্ৰেইণ্ড কৰা তিলখিনি মই ইয়াত দি আকৌ এবাৰ মিক্স কৰি ল'ম। এনেদৰে খাই চাব। খাই চাই মোক কমেণ্ট বক্সত জনাবচোন কেনেকুৱা লাগে। এয়া আমাৰ ফাইনেলি হৈ গৈছে চাটনিখিনি। প্ৰথমবাৰলৈ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো টিপিবলৈ নাপাহৰিব। আজিলৈ ইমানতে। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আপোনালোকে এনেদৰে মৰম সঁহাৰি দিব বুলি আশা থাকিল। তেতিয়াহে অন্য ভিডিঅ' বনাবলৈ মন যাব নহয় জানো। আজিলৈ বাই।